ভাই তা লক্ষ্মণ ভারতপত্রক নয় প্রাণে এলে আমার সাথে বলা ভাই এই স্থান মেয়ে করো পরিত্যাগ বলো কন্ট্যাক্ট জানি অতি পরিচিত বলো বলো ভাই প্রভু 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 হনু জানিব পারিছু বাল্মীকি রাষ্ট্র মধ্যকাক্ষী গরুতির খাতক বন্দী আমার যজ্ঞর তুরঙ্গ হনু বিনা যুদ্ধে অশ্বরিজাত যুদ্ধ খোল বলে আপনার তেরেও ভাতৃ ঘুমে হনু কিন্তু কিন্তু কি হনু কিন্তু কি কম প্রভু সেই শিশুদুটির ঘাতত ও প্রভু সেই শিশুদুটির ঘাতত প্রাণ এৰিলে আপোনাৰ এনেও ভাতৃয়ে কি শুনিলো মই প্ৰভু মোৰ মোৰ তিনি অনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত হয় প্ৰভু যিভিৰে বধ কৰিছিল লৱণ দৈত্যক যিভিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক আৰু তেনেহেন ভাতৃয়ে প্ৰাণ এৰিলে মোৰ সামান্য দুটি শিশুৰ হাতত প্ৰভু হে মোৰ বীৰ ভাতৃগণ এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা প্ৰভু গুৰুদেৱ কি কুক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ প্ৰভু ভাৰতে হোক ত্যাগ দিয়া ৰাম সঁচা কথা গুৰুদেৱ মই এনেদৰে ভাগি পৰিলে নহ'ব যোৱা খনো লৈ আনা ধনুষৰ মোৰ এতিয়াই বিচাৰি যাম সেই ভাতৃঘাতীক হয় প্ৰভু হনু প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা ভাল প্ৰভু এতিয়াই যুদ্ধ যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃ সন্তাৰ ওপৰত লওঁগৈ প্ৰতিশোধ বলক প্ৰভু গুৰুদেৱ ৰাম কৰক আশীৰ্বাদ ৰণজয় সৌজে নামে বিজয় ভৱ কৰা অনুচয়ধ্বনি মেদিনী কপাই জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় আরে যুদ্ধ যাতা করি চলে রাজীব চনা আরে সঙ্গে চলে হনুমন্ত অতি কুধ মান আরে সঙ্গে চলে হনুমন্ত অতি কুধ মান চন্দ্রদা কত্তর গর্জন অপবিত হোক পাইলে শ্রীরাম হাতটি বাদর পটে খুঁজতে বলো নগর বাসিন্দা ভাই সকলকে পঠিয়াম আমি উচ্চমর হাতলে কোনটা হট খোঁজ বলো হরিষ বনে বনে অনাই বনাই এই কোন তাই বলার বান্ধব আহ ইয়া করে নি ব্যবহার
আমার প্রতি। ও তহঁতিয়েই তেনেহ'লে সেই পাখণ্ড বালক ভাই বধ কৰি তেনেও অনুচৰ দাৰুণ আঘাত দিলে প্ৰভুৰ অন্তৰত। চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে হনুমানৰ ঘাটত। বালক ঐ সাৱধানে কথা কবি। বালক বোলে সেৱক জ্ঞান নকৰিবি আমাৰ। আহ আছে যদি শৰীৰত শক্তি বাহু বাহু যুদ্ধ কৰি দেখাটোৰ বলৰ বিক্ৰম। বেছ তেন্তে চাওঁ বাৰু তহঁতৰ কত পৰাক্ৰম। সাৱধান উত্তম বালক। কোন তোমালোক? কি বিচাৰিছা এই বনৰ মাজত? বীৰবৰ ৰঘুবংশৰ শত্ৰু। শুনিছো তুমি বোলে ঘৰত পাৰ্গ, কিন্তু কোৱা বীৰবৰ কোন নীতিমতে আহিছা অসৈন্য যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব কুশয়ে সমৰ্পণ কৰিব অস্ত্ৰ তোমাৰ প্ৰদত? তহঁতেই তেন্তে ভাতৃঘাতী উন্মাদ বালক। বীৰবৰ নাজানো তহঁতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে শুনাব তোমাৰ সেই বিজয় কাহিনী। জানো আমি ভালদৰে নাক পাখেৰে বান্ধিছিল তোমাক সেই ইন্দ্ৰজিৎ বীৰে। ভংগ কৰি চক্ষতা বধিলে লক্ষ্মণ। ভাই দাদা বছৰ আৰু দুবাৰ বাবাই কলাবি। ইমানতো নাজানো পইচা তোমাৰ সেই বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰাই ন কোনোবাই। কিন্তু বীৰৰ সন্তান আমি। মই কি নাজানো বুলি সেই কলে বন্দী কৰি ৰাখিছো। যজ্ঞৰ তুৰংগ কোনে হল? কাৰোবা সন্তানী অন্তৰত কৈছে মোৰ মায়াৰ উদয়। জানোচা এই কত মোৰ তিনেই আপোন। সেই বালক কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। পৰিচয় নাথাব আছে যদি শৰীৰত শক্তি, তেন্তে দিয়া যুদ্ধ তুমি নকৰি পেলাও। অন্য বালকৰ মুখত অত অহংকাৰ। সাৱধান, মৃত্যু তহঁতক চাপিলো চৰ। ধনা পৰি যাও আক্ৰমণ কৰা দাদা আক্ৰমণ কৰা। নিশি লব কুখে নিজ পিতৃ গির গির ধা গির 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 ধা গির গির ধা গির 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 তাও গির গির আলো বুকে নিজ পিতৃ গমে আর নিজ পিতৃ গমে ধনু হরা ধন দুয়ু ধনু হরা ধন দুয়ু
দুধ রবিনা আরে দুধ রবিনা কত মনে শ্রীরাম চন্দ্র ভাগরি পড়িলা আরে ভাগরি পড়ি